দেওর দন্দে বাজিয়াছ मेगापिक्सल बेसि নহয় बैक सिनेमा कैमरा सिनेमा कैमरा सिनेमा ভাগে আমি আয়োজন কৰিছো এই যজ্ঞ ভাগে আয়োজন কৰোতে সৰ্বপ্ৰথমে মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছো হয়তো বহুত অজানিতে ভুল ভ্ৰান্তি হ'ব পাৰে আপোনালোকৰ খবৰ আগত মই কৰজুৰে আপোনালোকৰ চৰণত পৰি মই সেৱা মাগিছো যাতে আপোনালোকে অকণো অসন্তোষ নকৰি আপোনালোকৰ হিয়া ভৰা আশীৰ্বাদ আমাক দিয়ে যে চৰ্দাৰ
আমাৰ জ্ঞাতিবৰ্গ শ্ৰদ্ধাৰ আমাৰ দূৰ দূৰণিৰ পৰা অহা অতিথিবৃন্দ, আপোনালোকক আজি আমি আনিব লাগিছিলে কাণে কণ্ঠে তুলি আহিছে আপোনালোকৰ নিজৰ ভৰিয়ে চলি, তাতো আমাৰ বহুত অপৰাধ হ'ব পাৰে, সেইখিনিও আপোনালোকে মাৰ্জনা কৰে যেন। আজি এই মহান যজ্ঞভাগী আমাৰ আজি স্বৰ্গদেউ চাওলুং চুকাফাৰ যি ৰীতি যি নীতি, সেই নীতি অনুসৰে আজি আমি পালন কৰিবলৈ লৈছোঁ। আজি আপোনালোকৰ আগত আমি জনাবলৈ পাই সুখী হৈছোঁ যে আমি আজি যি 101 চাকি আমি আজি ইয়াত জ্বলাইছোঁ, আপোনালোকে নিশ্চয় জানে সেই 101 চাকিটোৱে মূল কাহানী আমাক চুৱালুং বুলি কোৱা হৈছিল। পিছত আমাৰ সত্ৰাধিকাৰসকলে আমাৰ চুৱালুং ভাগি চালে, চাই পানী ক'লে, আমাৰ হিন্দুৰ অৰ্থত এই ভাগিকে ক'লে বৰসভা বুলি ক'লে। ইয়াত একো বিশেষ কোনো কথা নাই। আৰু এটা বৰ ডাঙৰ কথা আপোনালোকৰ জ্ঞাতাৰ্থে আমি ক'ব বিচাৰিছোঁ যে আমাৰ ইয়াতে একত্ৰিত হৈ আমি 3টা চুক আছোঁ, আৰু যি 3টা চুকৰ অৰ্থ হ'ল আমি ইয়াতে 4 মুঠি মানুহ আছিলোঁ। ৰাজকোঁৱৰসকলৰ আমি 4 মুঠি মানুহ আছিলোঁ, সেয়েহে আমাৰ এই জেগাডোখৰ নাম হ'ল 4 মুঠীয়া। আৰু এজন আমাৰ ৰজা বুলি এজন আছিলে, সেইকাৰণে হ'ল আমাৰ চুকটো ৰজা চুক 4 মুঠীয়া। সেয়েহে আমি আজি বৰ সন্মান সহকাৰে আপোনালোকৰ আগত কৈ ক'ব বিচাৰিছোঁ যে আমি আগত আমাৰ যিসকল আমাৰ সত্ৰাধিকাৰ প্ৰভু আছিল, আমি আপোনালোকৰ আগত অৱগত কৰিছোঁ যে আমি কাল সংগতিৰ মানুহ, আমাৰ সত্ৰাধিকাৰসকল আমাৰ মাজত আছে, তেখেতক আমি নিমন্ত্ৰণ কৰিছোঁ। আৰু আমি তেখেতসকলক কৈছোঁ যে আমি গুৰু, গোসাঁই আৰু ভকত আমি সকলোকে আমি সন্মান কৰোঁ, আৰু সেইটো হ'ল আমাৰ নীতি আছিল। সেয়েহে তেখেতসকল আমাৰ গুৰু আহিছে, আমাৰ ইয়াত গোসাঁইসকল বহি আছে, এই গোসাঁইসকলকো আমি সন্মান কৰিছোঁ। আৰু তেখেতসকলেও নিশ্চয় জানে আজি গোসাঁই কোনজন। তেখেতসকলে বিশেষভাৱে আমাৰ এই 3টা চুকৰ ৰাজকোঁৱৰসকলক এটি নাম দিলে, আমাৰ যিকোনো সকাম কৰোঁতে এটি নাম দিলে, সেই নামটো দিলে গোসাঁই নাম। আৰু সেই গোসাঁই আমি আজি সেই গোসাঁই নামেই আমি প্ৰথম আমি আৰম্ভ কৰিম। গতিকে আমি আপোনালোকৰ ওচৰত এইখিনি কথা কৈ বৰ আমি আনন্দ পাইছোঁ। তাৰ আগতে এই কথা কোৱাৰ লগে লগে আমি আজি আমাৰ বিশেষভাৱে কেইজনমানক আমি মান যাচিব বিচাৰিছোঁ। আমি যাচিব বিচাৰিছোঁ। সৰ্বপ্ৰথমে আমি আমাৰ যিসকলে আজি আমি মান যাচিবলৈ লৈছোঁ, তেখেতসকলক মই আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। মই সৰ্বপ্ৰথমে এখন শৰাই ভান্তেসকলক মান যাচিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ যিসকলে আজি আমি চেলেং চাদৰে তেখেতসকলক মান যাচিব বিচাৰিছোঁ। আমাৰ কোনোবা আহিব লাগে, আমাৰ পৰিয়ালবৰ্গৰ ৰাইজসকল আহিব লাগে চেলেং চাদৰ লৈ। তাৰপিছতে আমি আমাৰ জ্ঞাতিবৰ্গৰ যিজন আমাৰ আজি আমি জ্ঞাতি হিচাপে যিজনক আজি আমি ইয়াত ভকত আমি তেখেতসকলক আমি ইয়াৰ পৰা সন্মান যাচিব বিচাৰিছোঁ। সেই 4খন চেলেং চাদৰ আজি আমাৰ জ্ঞাতিবৰ্গৰ যিজন মুখিয়াল আছে, সেই মুখিয়ালক আমি হাতত অৰ্পণ কৰিম। আমাৰ গাঁৱৰে শ্ৰদ্ধাৰ শ্ৰীযুত মুহি ৰাজকোঁৱৰ, শ্ৰদ্ধাৰ শ্ৰীযুত ৰাম ৰাজকোঁৱৰ, শ্ৰদ্ধাৰ শ্ৰীযুত সবেশ্বৰ ৰাজকোঁৱৰ, আৰু এজন আমাৰ পৰিবিত আমাৰ মাজলৈ আহিবলৈ নোৱাৰিলে শ্ৰীযুত থিয়েশ্বৰ ৰাজকোঁৱৰ। মই অনুৰোধ কৰিছোঁ, প্ৰফুল্লক অনুৰোধ কৰিছোঁ, তেখেতসকলক এই 4খন চেলেং চাদৰ আমি তেখেতক গতাই দিম। ইয়াৰ পিছতে আমাৰ সত্ৰাধিকাৰ প্ৰভুসকল আমাৰ মাজত আছে, তেখেতসকলক
সন্মান কৰিম, আমি মান যাচিম আৰু আমাৰ মাজত আজি এই আমাৰ গাঁৱৰ মুখিয়াল তেখেতক আমি আমাৰ গাঁৱৰ মুখিয়াল কেইজনক তেখেতক এখন ব্যক্তিগতভাৱে আমি তেখেতক এখন মান যাচিছোঁ আৰু 4খন তেখেতক আমি ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সত্ৰাধিকাৰ প্ৰভুসকল আমাৰ মাজত আছে, তেখেতসকলক আমি সন্মান মান যাচিব বিচাৰিছোঁ। তেখেতসকল ক্ৰমান্বয়ে 4জন আহিছে। ইয়াৰ পিছত আমাৰ যিজন আমাৰ শৰাই আজি শৰাইছে, সেই শৰাই মাজত আছে মেদিনী, যথেষ্টখিনি অধ্যয়ন কৰিছে এইটো বিষয়ত। তেখেতক এখন আমি চেলেঞ্জ চাৰ্ট দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। গড়গাঁও কলেজৰ মুৰব্বী অধ্যাপক ডক্টৰ চন্দ্ৰাদিত্য গগৈ, তেখেতে আজি আমাৰ ধৰ্মপদ তেখেতে পাঠ কৰিব, তেখেতকো ইয়াত আৰু তেখেতক এখন চেলেঞ্জ চাৰ্টৰ মান যাচিবলৈ মই আমাৰ অনুৰোধ জনাইছোঁ। বায়ন হিচাপে আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত বংশীবদন ৰাজ কোঁৱৰ বাইদেউ, তেখেতক আজি আমি সন্মান যাচিছোঁ।